ককাইদেউ হাতখন এবাৰ মিলাও ধন্যবাদ জুবিনদাৰ লগত ধুনীয়াকৈ হাতখন মিলালো বহুত নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জীৱনৰ ৰং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছো মানে নিজৰ পোষ্টাৰখনৰ এইখিনিৰ পৰা প্ৰণৱজ্যোতি চুতীয়া জীৱনৰ ৰং এনেধৰণে দেখাই দিছো এফালে প্ৰৱেশ কৰিম টেঙাখাত গ্ৰাম্য পৰ্যটন মেলালে 3 দিনীয়া কাৰ্যসূচী উদযাপন কৰিব লৈছিলে টেঙাখাত গ্ৰাম্য পৰ্যটন মেলা অসমত প্ৰথমবাৰ আপোনালোকে সকলোৱে জানে ধুনীয়াকৈ গোটেই 3 দিনৰ অনুষ্ঠানসমূহ দেখাবলৈ চেষ্টা কৰিম আশা কৰিছো ভিডিঅ'খিনি চাব আৰু শ্বেয়াৰ কৰিব আৰু বাইদেউগৰাকীক পাই গ'লো এফালে বাইদেউগৰাকীক পাই গ'লো আপোনালোকে যাবনে যাব আৰু গানটো গ্ৰাম্য পৰ্যটন মেলা লাগিছে নহয় লাগিছে আৰু কামত দেই শ্ৰদ্ধা লাগি আছে ধুনীয়াকৈ শ্ৰদ্ধা আজি অনুভৱটো কেনেকুৱা খুব মজা সুন্দৰকৈ আজি অনুষ্ঠানটো গৈছে ইতিমধ্যে পতাকা তোলন হৈ গৈছে প্ৰতিযোগিতা চলি আছে আমি নাপালোহি তোমালোকে নাপালে এতিয়া কি চলি আছে এতিয়া ভলীবল ভলী আমি চাম অলপ ৰঙা চাহ মোৰ প্ৰিয় ধুনীয়াকৈ বাইদেউগৰাকীয়ে দিছে ন পিঠা আপোনালোকে ঘৰত বনোৱা নেকি আচ্ছা এইয়া নালাগে মোৰ তিল পিঠা নালাগে হ'ব ৰিয়েল কাঞ্চি নে নহয় আজিৰ কাৰণে হৈছে আচ্ছা ধুনীয়া আহি পালো খাদ্য মেলা বিশেষকৈ আৰু খাদ্য কি হ'ল নিজে খাই প্ৰথমে আৰম্ভ কৰিম তাৰপিছত আৰু কি আচলতে ইয়াত পাব আপোনালোকে সবিশেষ আজি দেখাবলৈ চেষ্টা কৰিম প্ৰথমতে আমি টেঙাখাটৰ ছোৱালী হাতেৰে ফুচকা খাম ধুনীয়াকৈ বনাই আছে মেলা চোৱাৰ সলনিও মানে স্বাৱলম্বী হোৱাৰ দিশটো যিটো বাছি ল'লা কেনেকৈ মনলৈ আহিব আমি ডাঙৰ হলো ন বহুত হয় ইয়াৰ্ছটো বহুত হৈ গ'ল তো কিবা এটাতো কৰিব লাগিব এনে অকল চাই কেনেতো একো লাভ নাই আমাৰ সেইকাৰণে আমি দুইটাই কৰিছা দুইটাই কৰিছো সেইকাৰণে চামো খুব ভাল ছোৱালী কমেণ্ট এটা কৰক ফুচকা খাই লওঁ নালাগে হ'ব মিঠা এনেই পাইছো এনেকে পাইছো খাবনে এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে একদম সুন্দৰ হৈছে টেঙাখাত প্ৰিয় মাগুৰ মাছ আছে মানে মাছ মানে প্ৰিয় মাগুৰ মাছ কেনেকৈ কৈছিলে বাইদেউ 100 টকা আৰু এইটো বাৰু ভাল পোৱাসকলৰ বাবে দেই মই বেয়া পাওঁ সেইকাৰণে মোৰ কাৰণে নহয় দাদাজন ঘৰ ক'ত আছিলে নিচে ওচৰতে কি পুৰি আছে এবাৰ কৈ দিয়ক গাহৰি মাছ একদম ধুনীয়াকৈ পাতিহাঁহ গাহৰি এইবিলাক চুঙা চাপ আৰু আপোনালোকে আহক 6, 7, 8 ভিডিঅ'টো যদি 7 থেকে চাই আছে 8 থেকে এতিয়াও আহিব পাৰিব আহক ধুনীয়াকৈ আৰু এই খাদ্যৰ জুতি লওক টেঙাখাত গ্ৰাম্য পৰ্যটন প্ৰত্যেকগৰাকী আহোম ছোৱালীও বিশেষকৈ এটা সপোন চকলং বিয়া কৰাবৰ কাৰণে এফালে চকলং পথ খুব সুন্দৰকৈ প্ৰদৰ্শন দাঙি ধৰিছে এফালে দেখাব পাৰিছে আৰু এইফালে আমাৰ আহোম মাজত ধুনীয়াকৈ ইচ্ছা আছে নাই চকলং বিয়া কৰাবৰ কাৰণে আছে কিমান আছে তোমাৰ আইতাই দুগৰাকী ধুনীয়াকৈ বাৰ্তালাপ কৰিছে আইতা কেনেকুৱা লাগিছে আজি প্ৰথম দিন জুবিন গাৰ্গক চাবনে এয়া হৈছে বিপণী সময়ৰ অলপ পৰিৱেশ সাংবাদিক ককাইসকল পাই গ'লে আমাৰ দুলীয়াজনৰ জ্যেষ্ঠ সাংবাদিক আমাৰ প্ৰণৱ দা ভালে আছে ভালে আছো আৰু আটাইখিনিক এপাক এনেধৰণে দেখাই দিছে এজন মেইন মানে শকতজন আৰু এইফালে আমাৰ টেঙাখাত লাইভ প্ৰজেন দা আছে সকলোখিনি আছে কেতিয়া পালেহি মই ৰাতিপুৱা আহিলো আজি আৰু এইফালে আছে নখঙীয়া গাঁৱৰ গায়ন বায়ন দল সেইফালে ধুনীয়াকৈ দেখিছে জুবিন গাৰ্গ ডাঙৰীয়াক বিশেষকৈ আদৰি ওলাই তেওঁলোকে এনেধৰণে আহিছে আৰু কেনেকুৱা অনুভৱ প্ৰথমবাৰ গ্ৰাম্য পৰ্যটন মেলা টেঙাখাটত ভাল লাগিছে জুবিন গাৰ্গ ডাঙৰীয়া দেৱক আমি আদৰিবলৈ অনুভৱটো আজি প্ৰথম দিনত খুব সুন্দৰ অনুভৱ খুব ভাল লগা অনুভৱ কাৰণ জুবিন গাৰ্গৰ দৰে এনেকুৱা এগৰাকী ব্যক্তি আমাৰ নখঙীয়া গাঁৱত প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিব তাতকৈ আনন্দৰ বতৰ একো হ'ব নোৱাৰে জুবিন গাৰ্গ ডাঙৰীয়া নামত যিটো আমি পথ আমি নামাকৰণ কৰিছোঁ তাৰ বেদী ইতিমধ্যে আমি খুব সুন্দৰকৈ ঢাকি ৰাখিছোঁ জুবিন গাৰ্গ ডাঙৰীয়া নিজ হাতে ইয়াত উন্মোচন কৰিব গতিকে আৰু কিছু সময় অপেক্ষা কৰাৰ পিছতে আমি সেই সময়টোত আমি উপনীত হ'ম এবাৰ চিঞৰ এটা চাম জুবিন দাৰ কাৰণে এফালে গৈ নহওক ব্ৰিজত এবাৰ চিঞৰ এটা চাম জুবিন দাৰ কাৰণে জয় জুবিন দা জুবিন গাৰ্গ ডাঙৰীয়া প্ৰথমবাৰ কাৰণে আহিছে অকণমান চিঞৰটো জোৰকে 1, 2, 3 নাই হোৱা হ'ব ইমান কেনেকুৱা অনুভৱটো কওক ভাল লাগিছে আপোনালোকৰ ভাল লাগিছে নে আচ্ছা লাগিছে কিমান আৰু এনেধৰণে টেঙাখাটবাসী ৰাইজে আচলতে জুবিন গাৰ্গ ডাঙৰীয়া দেৱক আদৰিবলৈ এনেধৰণে সকলো আগ্ৰহে বাট চাই আছে ক'ব পাৰো জুবিন দা আহিব আজি কছাৰী বিহু নহয় জুবিন গাৰ্গৰ বিহু গীত এটা দিয়া একেলগে ঠিক আছে একেলগে জুবিন গাৰ্গৰ কিবা এটা কি মনত আছে জুবিন গাৰ্গৰ মই লওঁ
অলপ বেলেগ ধৰণে দিছোঁ টেঙাখাত ব্ৰেণ্ড এম্বেচাডৰ চাপৰ পানী পৰা ডাঙৰ দায়িত্ব অনুভৱ নকঙীয়া গাঁৱলৈ এইফালে জুবিন দাৰ আগমন হৈ গ'ল ধুনীয়াকৈ টেঙাখাতবাসী ৰাইজে জুবিন গাৰ্গ ডাঙৰীয়াদেৱৰ নামত উৎসৰ্গিত কৰা এই পথটো জুবিন গাৰ্গ ডাঙৰীয়াদেৱে নিজে আহি তেওঁ শুভাৰম্ভ কৰিছে আৰু ইয়াতকৈ ডাঙৰ কথা কি হ'ব পাৰে এজন মহান শিল্পীৰ বাবে মানুহৰ ভিৰ চাওক জুবিন দাক চাবৰ কাৰণে এজন মহান শিল্পীক আচলতে এনেধৰণে সন্মান জনাইছে এইটো এটা গৌৰৱৰ কথা প্ৰণৱজ্যোতি চুতীয়াকো আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আগবঢ়াবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ধন্যবাদ মানুহৰ দিনেশ ভাই প্ৰথমে সকলোকে মৰম আৰু শ্ৰদ্ধা নিবেদিছোঁ আৰু জুবিন দাক প্ৰথমতে প্ৰণাম জনাইছোঁ প্ৰথমবাৰ মঞ্চৰ কাষত পাইছোঁ আৰু মঞ্চত উপস্থিত সকলোকে প্ৰণাম জনাইছোঁ একদম প্ৰথমৰ পৰা টেঙাখাতবাসী ৰাইজৰ নিশ্চয় মনত আছে মই প্ৰচাৰ কৰি আছোঁ অনুষ্ঠানটো প্ৰায় দুটা ভিডিঅ' কৰিলোঁ চক্ৰদাৰ লগতো এটা কৰিলোঁ ধুনীয়াকৈ তো সকলোৱে ইমান মৰম সঁহাৰি জনাইছে তাৰ বাবে অশেষ ধন্যবাদ বিশেষকৈ চক্ৰদাই এটা কথা মই পাহৰি গ'ল মই সেইকাৰ কৰি দিছোঁ ইয়াত ঐতিহাসিক এখন পুথি আছে প্ৰায় 300 বছৰ পুৰণি পুথিঘৰ তো সেই পুথিখনৰ হৈও খুব সুন্দৰকৈ গণসংযোগ কৰিছে চক্ৰদাই জুবিন দাই খুব সুন্দৰকৈ কৈ গৈছে বিশেষকৈ এটা কথা যে কি অকল পথটো নামকৰণ কৰিলে নহ'ব বা গছ বৃক্ষ ৰোপণ কৰিলে নহ'ব প্ৰতিপালন কৰিব লাগিব আৰু পৰিপাটিকৈ ৰাখিব লাগিব গতিকে সেই কথাষাৰ যাতে সকলোৱে ৰাখে তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ আৰু জুবিন দাকো ইয়াত উপস্থিত হৈ খুব সুন্দৰকৈ শুভাৰম্ভ কৰিছে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষত সকলোৱে একেলগে কওক পথটো চাফ চিকুণতা ৰাখিম বুলি 1 2 3 কম ঠিক আছে 1 2 3 সকলোৱে একেলগে কওক চাফ চিকুণতা ৰাখিম ধন্যবাদ ককাইদেউ হাতখন এবাৰ মিলাও ধন্যবাদ জুবিন দাৰ লগত ধুনীয়াকৈ হাতখন মিলালো বহুত দিনৰ হেঁপাহ আছিল আচলতে ভয়ো লাগে তেনেকুৱা এজন মহান শিল্পীক আচলতে কিবা এটা কথা ক'বৰ কাৰণে ভোকত ভাত দিনটো কষ্ট কৰিলোঁ ঘৰতে অকল চাহ আৰু ৰুটি খাইছিলোঁ তাৰপিছত এতিয়া ধুনীয়াকৈ বৌহঁতে ইয়াত দিছে এইফালে চব ধুনীয়াকৈ এইফালে কি দিছে বৌ হয় মাগুৰ মাছৰ বিলাহীৰ জোল হয় এইটো দালি আৰু এইফালে গৰৈ মাছৰ পিটিকাটো মোৰ ভাগৰ প্ৰিয় মানে ধুনীয়াকৈ খাই লওঁ বিশেষকৈ চৰ্দাৰ লগত এসাঁজ খাই এতিয়া ৰাতি অনুষ্ঠান আছে তাৰপিছত ৰাতিলৈ গৈ আছোঁ আপোনালোকে যাব নাই একেলগে যাম সুপ্ৰভাত বন্ধুসকল যোৱাকালি ৰাতি ভিডিঅ' কৰা নহ'ল যথেষ্ট ভাগৰো লাগিল আৰু ফোনতো চাৰ্জ শেষ হৈ গ'ল আৰু এয়াৰ ৰিজৰ্টত আছোঁ এইটো পৰিৱেশটো অলপ এনেধৰণে দেখাই দিছোঁ এইটো দেখিব পাৰিলে আপোনালোকে আৰু বিশেষকৈ নেক্সট ভিডিঅ'টো টেঙাখাত গ্ৰাম্য পৰ্যটন মেলাৰ ভাল লগা হ'বলৈ গৈছে চাব মৰম দিব এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ ধন্যবাদ জয় আসন